2500 LP UPG শিক্ষক আছিল তেওঁলোকৰ ইতিমধ্যে মেৰিট লিষ্ট মেধাৰ তালিকা প্ৰকাশ পাইছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যোৱাকালি প্ৰকাশ পাইছে 28 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এখন মেধা তালিকা প্ৰকাশ হ'ব মই তাৰিখটো নাজানো কিন্তু আৰু এখন মেধা তালিকা প্ৰকাশ হ'ব আৰু হোৱাৰ পাছতে আমি চূড়ান্ত লিষ্টখন কৰি আমি নিযুক্তিৰ ফালে আগবাঢ়িম তেনেকৈ কোন তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব বুলি আমি অংক কৰি পেলাই কামখিনি কৰা নাই আমাৰ সুবিধা অসুবিধা অনুযায়ী কাৰণ এইটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগত আমাৰ NCCৰ ভেৰিফিকেশ্যন আমাৰ ৰিপৰ্টৰ প্ৰয়োজন আছিলে গতিকে NCCৰ পৰা পালোঁ যিহেতু 3% চাহ জনজাতি লোকৰ কাৰণে সংৰক্ষণ আছে গতিকে সেই চাৰ্টিফিকেটখিনিৰো ভেৰিফিকেশ্যনৰ প্ৰয়োজন আছিল সেইখিনিও আমি পালোঁ গতিকে এতিয়া আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কাইলৈৰ পৰা আৰম্ভ কৰিম যেতিয়া আমি শেষ কৰিব পাৰোঁ লগে লগে আমি নমস্কাৰ আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ে যোৱাকালি 4500 LP UP শিক্ষক নিযুক্তি সম্পৰ্কত যি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে আপোনালোকে নিশ্চয় শুনিলে যিসকল প্ৰাৰ্থী তেওঁলোক ভেৰিফিকেশ্যনত নাম আহিছে তেওঁলোকক আজিৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই কথা তেওঁ ঘোষণা কৰিছে আৰু এখন মেধা তালিকা ভেৰিফিকেশ্যনৰ কাৰণে প্ৰকাশ পাব বুলি তেওঁ কৈছে আৰু তাৰপিছত যেতিয়াই ভেৰিফিকেশ্যনৰ কামখিনি শেষ হ'ব তাৰপিছত নিযুক্তিৰ ফালে আগবাঢ়িম বুলি তেখেতে স্পষ্টভাৱে কৈছে আৰু বহুতে সুধি আছিলে NCC কালচাৰেল স্পৰ্টছ এইখিনি যে ইতিমধ্যেই ভেৰিফিকেশ্যন যিখিনি হৈ গৈছে আৰু তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় তথ্য 3% আদিবাসী বা টি টাইপছৰ কাৰণে যিখিনি সেই সকলোখিনি তেওঁলোকে সংগ্ৰহ কৰিছে বুলি অৱগত কৰিছে গতিকে ইয়াৰ পৰৱৰ্তী সময়ত ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছতেই নিযুক্তিৰ ফালে আগবাঢ়িব এই কথাটো তেওঁ স্পষ্টভাৱে কৈছে আৰু বহু প্ৰাৰ্থী তেওঁলোকৰ নম্বৰ বেছি থকাৰ পিছতো তেওঁলোকৰ নাম প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিখন তালিকা প্ৰকাশ পাইছে PDBৰ কাৰণে তাত নাম অহা নাই গতিকে সেইসকল প্ৰাৰ্থীয়ে দ্বিতীয়খনলৈ আপোনালোকে অপেক্ষা কৰক মাজত মাত্ৰ আৰু 2টা দিন আছে গতিকে 30 তাৰিখে প্ৰকাশ পাব বুলি ইতিমধ্যে প্ৰথমখন জানুৱাৰীৰ লগত যি আহিছে তাতে প্ৰকাশ পাইছে গতিকে ইয়াৰ পিছতেই গম পোৱা যাব যে কিমান নম্বৰলৈকে কোন জিলাত তেওঁলোকৰ নামবিলাক আহিছে গতিকে প্ৰথমখনত যিহেতু বহু কেণ্ডিডেটছৰ নাম তেনেকৈ স্কিপ হৈ গৈছে পিছৰখিনি আহিছে এনেকুৱা ধৰণৰ হৈছে আৰু LP বা UP দুইটাৰ ক্ষেত্ৰতে গতিকে পৰৱৰ্তী দ্বিতীয়খন PDB অৰ্থাৎ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যেতিয়া তালিকা প্ৰকাশ পাব তেতিয়াহে প্ৰকৃততে গম পোৱা যাব কিমান ফৰ্মুলাত কিমান নম্বৰৰ প্ৰাৰ্থীসমূহক মতা হৈছে গতিকে শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা বহুখিনি কথা ইতিমধ্যে স্পষ্ট হৈছে যে ভেৰিফিকেশ্যনৰ পিছতেই তেওঁলোকে নিযুক্তিৰ দিশত আগবাঢ়িব বুলি স্পষ্টভাৱে তেওঁ কৈছে এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ